আপোনালোক সকলোকে নিবেদিছো ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰতি আকৃষ্ট হৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলে কৰি অহা কামৰ প্ৰতি আকৃষ্ট হৈ আৰু আমাৰ প্ৰায় 42 লাখ সদস্যৰ যি সেৱাৰ মনোভাৱ এই মনোভাৱৰ প্ৰতি আকৃষ্ট হৈ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে মই সকলোকে স্বাগতম জনাইছোঁ মই আজি যোগদান কাৰ্যসূচী আমি আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ দলৰ প্ৰতি কৰ্মৰাজি আমাৰ কাৰ্যকৰ্তাসকলৰ যি সেৱাৰ মনোভাৱ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাৰতবৰ্ষক বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰাৰ যি দায়িত্ব লৈ কাম কৰিছে এই সকলোবিলাকৰ প্ৰতি আকৃষ্ট হৈ আমাৰ মাজত আজি আমাৰ দলত যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে 4 গৰাকীকৈ বিশিষ্ট ব্যক্তি এগৰাকী হৈছে শ্ৰীমতী প্ৰভা চৌধুৰী দস্তিদাৰ তাৰ পিছতে আছে আমাৰ বিশিষ্ট সংগীত শিল্পী আমাৰ সকলোৰে পৰিচিত বিদ্যাসাগৰ তাৰ পিছতে আহিছে আমাৰ মাজতে আজি যোগদান কৰিবৰ বাবে অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী নামেই যাৰ পৰিচয় তেওঁ হৈছে আশা বৰদলৈ আৰু এগৰাকী আমাৰ মাজলৈ আহিছে প্ৰাক্তন খেলুৱৈ সৰু অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক এতিয়া বিশিষ্ট ক্ৰীড়া সংগঠক শ্ৰীযুত তপন গৰাকী আজি আমাৰ দলত যোগদান কৰিব মই একাধিক্ৰমে তেওঁলোকক আমন্ত্ৰণ জনাম প্ৰভা চৌধুৰী দস্তিদাৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত MA ডিগ্ৰী লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা BA ডিগ্ৰী লোৱাৰ পিছত শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে লৈ তেখেতে আৰ্মি পাব্লিক স্কুল নাৰেংগীত প্ৰিন্সিপাল হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয় গুৱাহাটীত প্ৰিন্সিপাল হিচাপে নিজৰ দায়িত্ব পালন কৰিছিল আৰু ডন বস্কো হাইস্কুল গুৱাহাটীত শিক্ষকতা তেওঁ আৰম্ভ কৰিছিল তেনে এগৰাকী বিশিষ্ট শিক্ষাবিদ যিগৰাকীয়ে উৰেটো জীৱন শিক্ষাৰ লগত জড়িত হৈ থাকিল এগৰাকী বিশিষ্ট সমাজ সেৱিকা হিচাপেও নিজৰ দায়িত্ব পালন কৰি আহিছিল আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টি আমাৰ দলৰ কাৰ্যকৰ্তাসকল আমাৰ দলৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলে কৰি থকা কামৰ প্ৰতি আকৃষ্ট হৈ এই প্ৰভা চৌধুৰী দস্তিদাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰি দলৰ মজিয়াৰ পৰা ৰাইজক সেৱা কৰিবৰ কাৰণে তেওঁ মন মানিছে আৰু সেইকাৰণে আমি তেখেতক আজি আমাৰ দললৈ আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ আৰু মই এতিয়া তেওঁক আমাৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আনুষ্ঠানিকভাৱে আমাৰ দলৰ পতাকা আৰু গামোচাৰে তেখেতক আমাৰ দললৈ আদৰণি জনাব আৰু তেখেতক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ তেখেতে 2011 চনত নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছিল মিনিষ্ট্ৰী অফ HRD ডিপাৰ্টমেণ্টৰ পৰা তেনেধৰণে বহু এৱাৰ্ড তেখেতক পাবলৈ সক্ষম হৈছিল তেখেতৰ যোগদানে আজি আমাৰ দলটি আৰু অধিক শক্তিশালী কৰিব বুলি মই বিশেষভাৱে আশা ৰাখিছোঁ ইয়াৰ পিছতে আমি 2009 চনতে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল বিশিষ্ট সংগীত শিল্পী নাম যাৰ পৰিচয় তেওঁ বিদ্যাসাগৰ
আৰু বিদ্যাসাগৰক আজি আমি আনুষ্ঠানিকভাৱে আমাৰ দলৰ এক্টিভ মেম্বাৰ হিচাপে আমি কাম কৰিবৰ কাৰণে আজি তেওঁক সুযোগ দিম আৰু তেখেতে আপোনালোকে দেখিছে যে বৰগীতক এটা নতুন মাত্ৰা দিবৰ কাৰণেও তেখেতে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসমৰ শিল্পীসকলৰ মাজত এখন নিজৰ সুকীয়া আসন দখল কৰিবৰ কাৰণে সক্ষম হৈছে সমগ্ৰ অসমৰ চুকে কোণে বিদ্যাসাগৰ বুলি কোৱাৰ লগে লগে আমি প্ৰত্যেকেই তেখেতৰ গান শুনিবৰ কাৰণে সকলোৱে আমি বাট চাই থাকোঁ তেনে এগৰাকী আমাৰ অতি মৰমৰ অতি আদৰৰ শিল্পী বিদ্যাসাগৰ মই তেওঁক চিনাকি কৰি দিছোঁ আৰু মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আনুষ্ঠানিকভাৱে তেওঁক আজিৰ পৰা আমি এক্টিভ মেম্বাৰ হিচাপে কাম কৰিবৰ কাৰণে আমি সুযোগ প্ৰদান কৰিম মই ৰাজ্যিক সভাপতি মহোদয়ক তেখেতক এখন বিজেপিৰ আমাৰ মাফলাৰ আৰু গামোচাৰ বিদ্যাসাগৰ ইয়াৰ পিছতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যিগৰাকী নামী পৰিচয় আশা বৰদলৈ অসমৰ এগৰাকী বিশিষ্টা অভিনেত্ৰী হিচাপে নিজৰ সুকীয়া আসন দখল কৰিবৰ কাৰণে সক্ষম হৈছে অসমত যেতিয়া আজি কেইবছৰমানৰ আগতে প্ৰায় 10 বছৰ আগৰ পৰা আপোনালোকে দেখিছে যে অসমত যি ভিচিডি আমাৰ পৰিভৰ হৈছিল সমগ্ৰ অসমৰ চুকে কোণে গাঁৱে ভূঞে এইবিলাক চাবৰ কাৰণে আমি সক্ষম হৈছিলোঁ তাত আশা বৰদলৈ নোলালে এই ভিচিডি সম্পূৰ্ণ হোৱা নাছিল এগৰাকী বিশিষ্ট শিল্পী হিচাপে এগৰাকী অভিনেত্ৰী হিচাপে চিনেমা জগতেই কওক ভিচিডি জগতেই কওক সকলোতে দপদপাই থকা আমাৰ মৰমৰ শিল্পী আশা বৰদলৈ আজি আমাৰ মাজত যোগদান কৰিবৰ কাৰণে আহিছে এটা খুব তাৎপৰ্যপূৰ্ণ কথা কৈছে সেইটো হৈছে যে ভাৰতীয় জনতা পাৰ্টি দলটোৰ প্ৰতি তেওঁ আকৃষ্ট হৈছে আৰু তাৰ লগতে তেওঁ কৈছে যে 42 লাখ সদস্য আমাৰ আছে আমাৰ কাৰ্যকৰ্তাৰ যিটো সেৱাৰ মনোভাৱ অৰ্থাৎ আমাৰ সদস্যসকলৰ সেৱাৰ যিটো মনোভাৱ সেই মনোভাৱটোৰ প্ৰতি বিশেষভাৱে আশা বৰদলৈ আকৃষ্ট হৈছে আৰু আশা বৰদলৈ আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টি আমাৰ দলত যোগদান কৰি দলটোৰ জৰিয়তে ৰাইজক সেৱা কৰিবৰ কাৰণে সাংস্কৃতিক দিশটোত আগুৱাই লৈ যাবৰ কাৰণে তেওঁ মন বান্ধিছে সেইকাৰণে আমি আদৰণি জনাইছোঁ আৰু মঞ্চলৈ আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ সন্মানীয় সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আশা বৰদলৈ মই আমাৰ দললৈ আদৰণি জনাবৰ কাৰণে অনুৰোধ জনালোঁ ইয়াৰ পিছতে মই চিনাকি কৰাই দিব বিচাৰিছোঁ আজি যোগদান কৰিবৰ কাৰণে আহিছে আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ সদস্যসকলৰ যি কাৰ্য সেৱাৰ মনোভাৱ তাৰ প্ৰতি আকৃষ্ট হৈ দলৰ প্ৰতি আকৃষ্ট হৈ তপন দাস পদুম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক আছিল এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক তেখেতে হকীত সাব জুনিয়ৰ জুনিয়ৰ ছিনিয়ৰ দলত অংশগ্ৰহণ কৰিছিল এতিয়া হকী সন্থাৰ দায়িত্বত আছে এতিয়া অসম অলিম্পিক আৰু হকী ইণ্ডিয়াৰ এতিয়া ফাইনেন্স সেক্ৰেটাৰী হিচাপেও নিজৰ দায়িত্ব পালন কৰি আছে এই তপন দাসে তেখেতে খেলুৱৈ হিচাপে নিজৰ জীৱন আৰম্ভ কৰাৰ লগতে এতিয়া ক্ৰীড়াবিদ হিচাপেও নিজৰ জীৱন আৰম্ভ কৰিছে আৰু অসমৰ বহু খেলুৱৈ তেখেতে নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছে অৰ্থাৎ নিজৰ যোগ্যতা অনুসৰি প্ৰতিভা অনুসৰি আমাৰ খেলুৱৈসকলক উলিয়াই আনিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰি আমাৰ দলটোৰ জৰিয়তেও ক্ৰীড়া ক্ষেত্ৰখনকো যাতে আগবঢ়াই লৈ যাব পাৰে তেখেতে সেই মনোনিৱেশো কৰিছে দলটোৰ জৰিয়তে কাম কৰিবৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি আমাৰ দলত যোগদান কৰিবৰ কাৰণে আহিছে মই তপন দাসক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই তপন দাসক আমাৰ দললৈ আন্তৰিকতাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ বিভিন্ন সেক্টৰ লোকসকলে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদায় যোগদান কৰি আছে আমাৰ দলত আৰু ভৱিষ্যত যিসকলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কামৰ প্ৰতি আকৃষ্ট হৈছে আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে আমাৰ চৰকাৰে আমাৰ দলে কৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চলা চৰকাৰখনে আৰু আমাৰ দলৰ ৰাজ্যিক
শক্তিশালী কৰিবৰ কাৰণে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়াত বিভিন্ন লোকে আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু কাম কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। তেনেধৰণৰ বহু লোক আহি থকা দিনবিলাকত আমাৰ দললৈ আগমন ঘটিব, আমাৰ দলত যোগদান কৰিব আৰু সেই সকলোকো আমি নিশ্চয় স্বাগতম জনাম। আজি যি 4গৰাকী আহিলে এই 4গৰাকীক আমি স্বাগতম জনাই তেওঁলোকে যাতে আমাৰ দলৰ মজিয়াত থাকি দলৰ যোগেদি আমাৰ যি সেৱাৰ মনোভাৱ সেই সেৱাৰ মনোভাৱেৰে জনসাধাৰণৰ কাৰণে কাম কৰিবৰ কাৰণে আগবাঢ়ি যায় এই অনুৰোধ তেওঁলোকৰ প্ৰতি ৰাখি মই আমাৰ ৰাজ্যিক সভাপতি শ্ৰী ৰজিত কুমাৰ দাস ডাঙৰীয়াক সকলোকে উদ্দেশ্যি আজি বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সাংবাদিক বন্ধুসকল, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈ ডাঙৰীয়া, আন এগৰাকী ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া আৰু আজি নতুনকৈ যোগদান কৰা আমাৰ শিক্ষা ক্ষেত্ৰত বিভিন্ন অৱদান আগবঢ়োৱা দস্তিদাৰ বাইদেউ ডাঙৰীয়ানী, বিদ্যাসাগৰ বৰা ডাঙৰীয়া, আশা বৰদলৈ ডাঙৰীয়ানী, তপন দাস ডাঙৰীয়া প্ৰমুখ্যে সাংবাদিক বন্ধুসকল আৰু আমাৰ কাৰ্যকৰ্তাসকল, আমি আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টীত যোগদান কাৰ্যসূচী পুনৰ আমি আৰম্ভ কৰিছোঁ আৰু একে লেঠাৰিয়ে আমি এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ যে দৈনিক আমাৰ যোগদান কাৰ্যসূচী থাকিব। ইতিমধ্যে অসমৰ বিভিন্ন ক্ষেত্ৰৰ অৱস্থা বিভিন্ন ব্যক্তিৰ লগতে যুৱকে হওক বা কৃষকে হওক বা বনুৱাই হওক বা শিক্ষকে হওক বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ লগতে চৰকাৰখনে যি কাম কাজ কৰি গৈছে সেই কাম কাজৰ প্ৰতি আকৃষ্ট হৈ পেলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেইকাৰণে মই সাংবাদিক বন্ধুসকলক একাষাৰ কথা ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে অসমৰ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰ জৰিয়তে সকলো মানুহকে উপকৃত কৰিবলৈ সক্ষম হৈছে। আজি যদি আমি জ্যেষ্ঠ নাগৰিকৰ যদি পেঞ্চনৰ ক্ষেত্ৰত চাওঁ, কংগ্ৰেছৰ দিনত যিসকলে বৃদ্ধ পেঞ্চন নামেৰে একোটা পঞ্চায়তত 100গৰাকীক বৃদ্ধ পেঞ্চন দিছিলে, কিন্তু এই চৰকাৰখন অহাৰ পিছত প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিককে তেওঁ পুৰুষেই হওক বা মহিলাই হওক প্ৰতিগৰাকী তেনেকুৱাকৈ 2,51,000 জ্যেষ্ঠ নাগৰিকক ইতিমধ্যে আমি পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছোঁ। দিব্যাংগসকলৰ কাৰণে চৰকাৰে তেওঁলোকে কোনো ধৰণৰ বৃহৎ আঁচনি লোৱা নাছিলে। সমাজ কল্যাণ বিভাগৰ জৰিয়তে 2-4জন ব্যক্তিক তেওঁলোকে হিতাধিকাৰী হিচাপে নিৰ্বাচন কৰিছিল যদিও আমি অসমত থকা প্ৰায় 2.5 লাখতকৈ অধিক দিব্যাংগক ইতিমধ্যে তেওঁলোকে পেঞ্চন দিয়া কাম আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে বিধৱা মহিলাসকলক প্ৰায় 2,80,000 বিধৱা মহিলাক ইতিমধ্যে আমি পেঞ্চন দিছোঁ। ঠিক তেনেকুৱাকৈ কৃষকৰ ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন আঁচনি কৰা হৈছে। যুৱকৰ ক্ষেত্ৰত ইতিমধ্যে আমি আঁচনি যুগুত কৰিছোঁ। আৰু এটা সৰ্ববৃহৎ আঁচনি আমাৰ এই ছেপ্টেম্বৰ মাহৰ ভিতৰতে ঘোষণা হোৱাৰ সম্ভাৱনা আছে। অসম চৰকাৰে যুৱকসকলক সাঙুৰি পেলাইও এতিয়া আত্মসহায়ক গোটৰ এক বৃহৎ আঁচনি, অসমৰ প্ৰথমবাৰৰ আঁচনি অসম চৰকাৰে যুগুত কৰি আছে। আপোনালোকে নিশ্চয় জানে যে আমি মহিলাসকলক, যিসকল মহিলাই তেওঁলোকৰ অন্ন সুৰক্ষাৰ কাৰ্ড নাই, তেনেকুৱা বহু পৰিয়াল আছে অসমত, যিহেতু 84% অন্ন সুৰক্ষা কাৰ্ড দিয়া হৈছিলে, কিন্তু বাকীখিনিক দিয়া হোৱা নাছিলে। কংগ্ৰেছ চৰকাৰৰ সময়ত
বহু দুখীয়া মানুহক বাদ দি পেলাই ধনী মানুহক অন্তৰ্ভুক্ত কৰাৰ কাৰণে বহু দুখীয়া মানুহ ৰৈ গৈছিলে আৰু সেইকাৰণে সেই দুখীয়া মানুহসকলৰ যিসকল মহিলা যিসকলৰ BPL কাৰ্ড নাই বা অন্ন সুৰক্ষা কাৰ্ড নাই তেওঁলোকক ক্ৰাইটেৰিয়া হিচাপে লৈ পেলাই দ্বিতীয় ক্ৰাইটেৰিয়া যিসকল বিধৱা মহিলা আছে তেওঁলোকক ক্ৰাইটেৰিয়া হিচাপে লৈ পেলাই বা যিসকল অবিবাহিত মহিলা আছে তেওঁলোকক ক্ৰাইটেৰিয়া হিচাপে লৈ পেলাই ইতিমধ্যে এক সৰ্ববৃহৎ আঁচনি 17 লাখ মহিলাক লৈ পেলাই অৰুণোদয় আঁচনি ইতিমধ্যে আমাৰ আৰম্ভ কৰা হৈছে আৰু যাৱতীয় কাম কাজ ইতিমধ্যে জিলা উপায়ুক্তৰ জৰিয়তে হিতাধিকাৰী বাছনি কৰাৰ কাম কাজ আৰম্ভ হৈছে আৰু 2 অক্টোবৰ তাৰিখৰ পৰা সেই হিতাধিকাৰীসকলৰ একাউণ্টত 830 টকাকৈ সৰ্বমুঠ বছৰত 10,000 টকাকৈ তেওঁলোকক ঔষধ কিনাৰ বাবদ ফল মূল কিনাৰ বাবদ জলপানী হিচাপে দিয়াৰ যি ব্যৱস্থা কৰিছে এয়া সৰ্ববৃহৎ আঁচনি গতিকে এইবোৰ আঁচনিৰ উপৰিও আমাৰ যি প্ৰতিশ্ৰুতি আছিলে জাতি মাটি ভিত্তিৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি আছিলে সেই কথা মই আগতো আপোনালোকক ব্যক্ত কৰিছোঁ যে আমি জাতি মাটিৰ ক্ষেত্ৰত কথা কওঁতে আমি খিলঞ্জীয়াসকলক মাটি দিয়াৰ ব্যৱস্থা কৰিছোঁ আমি 1 লাখ তেনেকুৱা পৰিয়ালক আমি মাটি দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ আৰু ইতিমধ্যে 45,212জনক খিলঞ্জীয়া ব্যক্তিৰ পৰিয়ালক ইতিমধ্যে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ আজি কাজিৰঙাৰ ক্ষেত্ৰতে হওক বা সত্ৰৰ মাটি বেদখলৰ ক্ষেত্ৰতে হওক যিমানবোৰ অভূতপূৰ্ব আঁচনি এই চৰকাৰখন আজি উন্নয়নৰ ক্ষেত্ৰত বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যদি আমি কওঁ নতুনকৈ বাট পথ নিৰ্মাণ কৰিছে 14,000 কিলোমিটাৰ বাট পথ নিৰ্মাণ কৰিছে 1,000খন দলঙৰ ভিতৰত 800খনতকৈ অধিক RCC দলং ইতিমধ্যে আমাৰ চৰকাৰখনে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আৰু আমি সিদ্ধান্ত লৈছোঁ অক্টোবৰ মাহৰ ভিতৰত প্ৰায় 4,600 কিলোমিটাৰ নতুনকৈ আমি যি প্ৰধানমন্ত্ৰী যি সড়ক যোজনা প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ অন্তৰ্গত য'ত নেকি 500কৈ পৰিয়াল আছে সেই 500 পৰিয়ালৰ যাতে চুবুৰী চুব পৰাকৈ আমি প্ৰায় 4,000 কিলোমিটাৰ নতুনকৈ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় গড়কাপ্তানী মন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাৰ মাননীয় নীতিন গাডকাৰী ডাঙৰীয়াক আবেদন জনোৱাৰ পিছত নতুনকৈ পুনৰ 4,000 কিলোমিটাৰ আৰু লগতে কেইবা শখন দলং নিৰ্মাণ কৰাৰ কাৰণে আবণ্টন দিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰিছে আৰু সেই কাম আমি অক্টোবৰৰ পৰা কৰিব পাৰিম এনেকুৱাকৈ ফুলবাৰী দলঙকে আদি কৰি নতুনকৈ 8টা মেডিকেল কলেজ বা ইঞ্জিনিয়াৰিং কলেজ স্থাপনকে আদি কৰি এই চৰকাৰখনে যোৱা 4টা বছৰত যিমান কাম কৰিছিলে মই যিহেতু বিধায়ক আছিলোঁ মই দেখিছোঁ যে তেওঁলোকে 15 বছৰতো ইমানখিনি কাম কৰিবলৈ সক্ষম হোৱা নাই আজি আপোনালোকক কিছুদিন আগতে কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এক সংবাদমেল পাতি পেলাই তেওঁ আমাৰ বিত্তমন্ত্ৰী তথা গড়কাপ্তানী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ চৰকাৰখনকো সমালোচনা কৰিছিলে যে 500তকৈ অধিক আঁচনি এই চৰকাৰখনে হেনো মুকলি কৰিছিলে কিন্তু সেই আঁচনিসমূহ এটাও ফলৱতী হোৱা নাই বুলি তেওঁলোকে কৈছিলে আৰু কি ফলৱতী হ'ল সেইখিনি কথা তেওঁলোকে খতিয়ান বিচাৰিছিলে আমি এই খতিয়ান ইতিমধ্যে অসমৰ 50 লাখ ৰাইজক ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে জনসম্পৰ্ক অভিযানৰ জৰিয়তে আমাৰ চৰকাৰখনে কি কাম কৰিলে কি নকৰিলে তাৰ সম্পূৰ্ণ খতিয়ান ইতিমধ্যে আমি দিছোঁ আৰু এই খতিয়ানৰ কপি ইতিমধ্যে আমাৰ সংবাদকৰ্মীসকলেও পাইছে সংবাদ বন্ধুসকলেও পাইছে যিহেতু প্ৰদ্যুৎ ডাঙৰীয়া নিজে নাজানে তেওঁ হয়তো অধ্যয়ন কৰা নাই যে এই চৰকাৰখনে কিমান কি কাম কৰিছে কৰা নাই সেইকাৰণে আমাৰ যি কামৰ যি খতিয়ান আমি পোষ্টযোগে আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আজি আমি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে তেওঁ আমাৰ এই খতিয়ানখন যদি পঢ়ি চায় তেখেতে নিজে হৃদয়ংগম সঁচা হয়তো সমালোচনা কৰিব পাৰে সঁচা অৰ্থত যে আমি কিমান কাম কৰিছোঁ বা কিমান কৰিব পৰা নাই এইখিনি সমগ্ৰ তথ্য আমাৰ ইয়াৰ পৰাই পাবগৈ গতিকে মই আজি আমি পোষ্টেল জৰিয়তে আমি শ্ৰী প্ৰদ্যুৎ বৰদলৈ অনাৰেবল মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট নগাঁও লোকসভা ৰাজীৱ ভৱন GS ৰোড গুৱাহাটীলৈ প্ৰেৰণ কৰা আজি সিদ্ধান্ত লৈছোঁ গতিকে আমি আশা ৰাখিছোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এইখন পঢ়ি পেলাই তেওঁৰ যদি কিবা বক্তব্য থাকে
আমি তেওঁৰ পৰা বক্তব্য আশা কৰিছোঁ, আমি তেওঁৰ পৰা প্ৰত্যুত্তৰ আশা কৰিছোঁ। গতিকে আমাৰ কাৰ্যালয় সহায়কে সুজিত এইখন আজিয়ে পোষ্ট কৰি দিবা, কাৰণ আজি যিহেতু আমি কৈছোঁ কাৰণ তেওঁ জনা উচিত আৰু আমি তেওঁৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছোঁ। ইয়াৰ যিকোনো আঁচনিৰ এটা কামৰ যদি ভুল যদি দেখুৱাব পাৰে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত ৰাজনীতিয়ে নকৰে বুলি মই প্ৰত্যাহ্বান জনাইছোঁ। মই সকলো সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমি উঠি যোৱাৰ পিছত আমাৰ যিসকলে আজি যোগদান কৰিলে, তেওঁলোকৰ পৰা যদি ব্যক্তিগত আপোনালোকে যদি কিবা কথা জানিব বিচাৰে, তেওঁলোকৰ পৰা জানিব পাৰিব। সকলো মাননীয় ডেকা ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক। আমি দলে যিটো সিদ্ধান্ত লয়, দলৰ যোনে যি দায়িত্বত নাথাকক কিয়, সেইটো সকলোৰে সিদ্ধান্ত হয়। গতিকে মাননীয় ডেকা ডাঙৰীয়াই হয়তো তেখেতৰ ব্যক্তিগতভাৱে তেওঁ মত পোষণ কৰিছে, কিন্তু হয় হয় পাৰ্টি নেক্সট সেলফ লাষ্ট এটা স্লোগানটো সলনি হৈছে অসমত বিশেষকৈ, আৰু তাত কোৱা হৈছে যে কা প্ৰটেষ্ট ফাৰ্ষ্ট, ৰিয়েলাইজ নেক্সট, দেন জইন পাৰ্টি লাষ্ট। সেইটো আমাৰ সেইটো কথা নহয়। নহয়, আজি চাওক, যতীন বৰা ডাঙৰীয়াই তেওঁ নিজে সংবাদমেল কালি আয়োজন কৰিছিলে আৰু সংবাদমেলক আপোনালোকক স্পষ্টভাৱে জনাইছে যে তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ যি কাম কাজ, সেই কাম কাজৰ কথাখিনি তেখেতে কৈছিলে। আৰু মানুহ সকলোৱে আমি কম বেছি পৰিমাণে আৱেগিক, আৰু অসমীয়া জাতিটোও কম বেছি পৰিমাণে আৱেগিক, আৱেগৰ বশৱৰ্তী হৈ পেলাই বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত লয়। কিন্তু পিছত যেতিয়া পৰ্যালোচনা কৰে, তেতিয়া পুনৰ যি উচিত সিদ্ধান্ত, সেই উচিত সিদ্ধান্ত লয়। যেনেকুৱাকৈ ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াক এটা সময়ত অসমীয়া জাতিৰ শত্ৰু বুলি কৈছিলে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলক, আৰু তেওঁলোকে আৱেগিকভাৱে কৈছিলে ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াক। মই ভাবোঁ, কাৰণ কিয় পিছলৈতো ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই তেওঁলোকৰ অলিখিত কৰিলে যিকোনো কথাত ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়া। ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ প্ৰয়াত খগেন মহন্ত ডাঙৰীয়া, তেওঁলোকক এটা সময়ত একাষৰীয়া কৰিছিলে। আৰু মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ যেতিয়া সদৌ অসম ছাত্ৰ সন্থা গোটৰ সাধাৰণ সম্পাদক আছিলোঁ, মই তেতিয়া 1990 চনত এখন বিহু পাতিছিলোঁ, আৰু ললিত ৰাজখোৱা ডাঙৰীয়াই 83 চনত এখন বিহু পাতিছিলে। তাৰপিছত প্ৰায় 7 বছৰ তাতে বিহু হোৱা নাছিলে। মই সেই বিহুখন যেতিয়া পাতিছিলোঁ, তাত মই আমাৰ শিল্পী খগেন মহন্ত ডাঙৰীয়াক মই আমন্ত্ৰণ জনাইছিলোঁ। আৰু তেতিয়া বহুতে মোক আপত্তি কৰিছিলে যে খগেন মহন্ত ডাঙৰীয়া যিহেতু তেওঁক একাষৰীয়া কৰি ৰখা হৈছে, কিয় মাতিবলগীয়া হ'ল। মই কৈছোঁ শিল্পীৰ ক্ষেত্ৰত এনেকুৱা দৃষ্টিভংগী হোৱাটো অনুচিত। আৰু পিছত মই যেতিয়া তেখেতক গুৱাহাটী বিশ্ববিদ্যালয়ত সংগীত পৰিৱেশন কৰাৰ কাৰণে আমন্ত্ৰণ জনোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ যিকোনো কাৰ্যকৰ্তাই হওক বা যিকোনো ফাংচনত খগেন মহন্ত ডাঙৰীয়া জড়িত থাকে। গতিকে বিভিন্ন সময়ত আৱেগিকভাৱে বিভিন্ন ব্যক্তি, বিভিন্ন সংগঠনে সিদ্ধান্ত লয়, আৰু সেইটোৰ পিছত বিশ্লেষণো হয়। গতিকে আজিও তেনেকুৱা হোৱা যেন মই অনুভৱ কৰোঁ। আজি ভাৰতীয় জনতা পাৰ্টীত ভাৰতীয় জনতা পাৰ্টীত আজি এওঁলোকেতো নতুন। বিদ্যাসাগৰ ভাৰতীয় জনতা পাৰ্টীত 9 চনৰ পৰা আছিলে, কিন্তু তেখেতে সক্ৰিয়ভাৱে কাম কৰা নাছিলে, যিহেতু সংগীত জগতত লাগি আছিলে। এতিয়া আমাক জনাইছে যে তেওঁ এতিয়া সক্ৰিয় সদস্য হিচাপে কাম কৰিব। গতিকে আমি তেওঁক আজি সক্ৰিয় সদস্যতা আমি আজি প্ৰদান কৰিছোঁ। নহয়, আজি তেওঁৰ এটা ব্যক্তিগত এটা ধাৰণা এটা আছে, সকলোৰে ব্যক্তিগত ধাৰণা আছে। মই ক'লোৱে যে আৱেগৰ বশৱৰ্তী কম বেছি পৰিমাণে সকলোৱে হয়। যতীন বৰাইতো ভাৰতীয় জনতা পাৰ্টীৰ পৰা ৰিজিগনেশ্যন দিয়া নাছিলে মোৰ সন্মুখত। আমাৰ
জাতীয় সংগঠনৰ নাম লৈ পেলাই বহু নিৰ্বাচিত সদস্যা চুলিত ধৰি পেলাই টানি আৰু ময়ে তেতিয়া অনুমতি দিছিলোঁ যে আপোনালোকে প্ৰয়োজন সাপেক্ষে সংবাদ মাধ্যমৰ আগত আপোনালোকে অব্যাহতি দিয়া বুলি ক'ব, কাৰণ কিয় জীৱনটো দলতকৈ জীৱনটো ডাঙৰ। গতিকে সেইসকল যিসকলে অব্যাহতি দিয়া বুলি কৈছিলে সেইসকলে পুনৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, কাৰণ সেই সময়ত বিভিন্ন প্ৰেছাৰ আহিছিলে। গতিকে সেই প্ৰেছাৰৰ সময়ত তেওঁলোকে অব্যাহতি দিয়া বুলি কৈছিলে, পিছত ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজ কৰি আছে। থাকিবই, স্বাভাৱিক কথা, কাৰণ কিয় ভাৰতীয় জনতা পাৰ্টীৰ তেখেত এগৰাকী বিধায়ক আৰু তেখেতে প্ৰায় 9টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আছিলে। গতিকে সেইগৰাকী ব্যক্তিয়ে থাকিবই, স্বাভাৱিক কথা। ঠিক আছে, আচলতে ক্ষমা খুজিবলগীয়া নাই, তেওঁ আচলতে অনুশোচনা কৰা বুলি ক'লে যথেষ্ট, কাৰণ কিয় 100% পাৰফেক্ট মেন। মানুহৰ জীৱনত ক'ৰবাত কিবা হয়তো জুতি লাগিব পাৰে, ক'ৰবাত হয়তো বেয়া হ'ব পাৰে, ক'ৰবাত ভুল হ'ব পাৰে, কিন্তু আমি যিহেতু মানুহ, গতিকে মানৱ জাতিৰ সকলোৰে সংস্কাৰ হোৱাটো আমি কামনা কৰোঁ। গতিকে কোনোবাই যদি নিজকে সংস্কাৰ কৰে, স্বাভাৱিক অনুশোচনা কৰিছে, তাকতো আমি আদৰণি জনাবই লাগিব। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। কি পৰিৱেশ? বিজেপিক জাতি বুলি কৈ ওলাই যোৱাৰ পাছত আকৌ সেইসকলক আনি আনিব দিয়া, অৰ্থাৎ মানে প্ৰদূষণ ছাত্ৰ সন্থাৰ অনুকৰণ কৰিছে নেকি? নহয় নহয়, আপুনি সেই বিষয়টো যে মই আগতেও কৈছিলোঁ যে এটা সময়ত অসমত যিসকলে গণশত্ৰুৰ ভূমিকা পালন কৰিছিলে, পিছলৈ তেওঁলোকে গণমিত্ৰৰ ভূমিকা পালন কৰিছিলে। গতিকে সেইটো কথা তেওঁলোকে সুধিব। আমাৰ যিখিনি কথা আছিলে এতিয়া যতীন বৰা ডাঙৰীয়াই নিজাববীয়াকৈ জনাইছে, আৰু এওঁলোকে যিহেতু নতুনকৈ আজি যোগদান কৰিছে, আৰু বিদ্যাসাগৰৰ যিহেতু সক্ৰিয়তা নাছিলে, এতিয়া নতুনকৈ সক্ৰিয় সদস্য তেখেতক দিয়া হৈছে। নাই, সেইটোতো প্ৰশ্নই নুঠে। বদৰুদ্দিন আজমলৰ ক্ষেত্ৰতো প্ৰশ্নই নুঠে। আজি মোৰ নিজৰ ঘৰৰ ল'ৰা এটাই কোনোবা ভুল কৰিলে বুলি মই তাক চিৰদিনৰ কাৰণে বাহিৰত ৰাখিম নেকি? তেওঁ যদি অনুতপ্ত হয়, তেওঁ যদি নিজে অনুশোচনা কৰে। নাই নাই, বদৰুদ্দিন আজমলটো মোৰ পৰিয়ালৰ ব্যক্তি নহয় নহয়। বদৰুদ্দিন আজমল মোৰ পৰিয়ালৰ ব্যক্তি নহয়। কি ক'লে? এইটো আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব, আৰু যিহেতু আমি অনুশাসন মানি চলা এটা দল, ৰাষ্ট্ৰীয় সমিতিয়ে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই হ'বগৈ। আমি ৰাজ্যিক সভাপতি শ্ৰীযুত কুমাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মোৰ সতীৰ্থ সাধাৰণ সম্পাদক তথা MP পলম চন্দাক ধন্যবাদ জনাইছোঁ। আমি যোগদান অনুষ্ঠান ইমানে সামৰণি মাৰিছোঁ, আৰু এতিয়া আমাৰ যি 4গৰাকী আজি যোগদান কৰিলে, সাংবাদিকসকলে তেওঁলোকক যদি মত বিনিময় কৰিব বিচাৰে বা সুধিব বিচাৰে, তেওঁলোকৰ লগত মত বিনিময় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।